কলা পোকৰ সন্ত্ৰাস শুৱালকুছিত কলা পোকৰ সন্ত্ৰাসত ঘৰ এৰি পলায়ন কৰিব ওলাইছে 4টি পৰিয়ালে। এতিয়া আতংকৰ অন্য এটি নাম বেম্বো চিড বাগ। এই কলা পোকবিধৰ বাবে নিজৰ সপোনৰ ঘৰখন এৰিবলৈ ওলাইছে 4টিকৈ পৰিয়ালে। শুৱালকুছিৰ ফুলবাৰী পাহাৰ পানী যোগানৰ সমীপৰ অঞ্চলসমূহত কটা বাঁহসমূহত ফুল ফুলাৰ পিছত এতিয়া সৃষ্টি হোৱা এই পোকবিধে আতংকৰ সৃষ্টি কৰিছে। সম্প্ৰতি এই পোকবিধে ঘৰৰ চৌপাশ আৱৰি ধৰিছে। ঔষধ ফেনাইল ব্লিচিং ছটিয়াই খেদিব পৰা নাই এই পোকবিধক। ইতিমধ্যে বেম্বো চিড বাগ নামৰ এই পোকবিধৰ বাবে পৰিয়াল কেইটি অসহায় হৈ পৰিছে। এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ সহায় বিচাৰিছে পৰিয়াল কেইটিয়ে। নহলে এই পৰিয়াল কেইটিয়ে নিজৰ সপোনৰ ঘৰখন এৰিব লাগিব বুলি দুখ প্ৰকাশ কৰিছে। পোকাৰ কাৰণে মানে আৰু আমি ঘৰ এৰিয়ে মানে পলাব লগা হৈছে আৰু এতিয়া ক'ৰবাত যাই কিনে থাকিম এনেকুৱা হৈছে আৰু আমাৰ তাৰমানে বহুত আপোনালোকৰ অসুবিধা পাইছে। বহুত অসুবিধা হৈছে। বাঁহ ফুলাৰ ধান বিলাকৰ পৰা মানে এইবিলাক পোকাবিলাক উৎপাদন হৈছে হৈ লৈ মানে আৰু পানী দুনি ঘৰ দুৱাৰ মানে চব মানে হেৰি হৈ গৈছে আৰু মানে থাকিবা খাবা খুবা শান্তি নোহোৱা হৈছে। গায়ে মূৰে বগাই থকা হৈছে। মানে আপোনালোকে ঔষধ চৌষধ ছিটিয়াইছিল নেকি? ঔষধ চব ছিটিয়া গৈছে। কি হয় ঔষধ? ঔষধ ছিটিয়ালেও মানে যায় আকৌ আহে ক'ত থাকে আৰু থোপনা হৈ কিনে আৰু এতিয়া তাৰমানে আৰু কি ক'ব বিভাগীয় কৰ্তৃপক্ষক কি ক'ব? বিভাগীয় কৰ্তৃপক্ষ আমি জনাইছো আৰু কি কৰে এতিয়া আমাক নিৰাময় কৰি দিব লাগে। নিৰাময় কৰি দিব লাগে আৰু সেই কথা আৰু মানে এই বাঁহফুলাৰ পৰা হৈছে এইটো? বাঁহফুলাৰ পৰা হৈছে। আগতে নাছিলে নে? এতিয়া মানে বাঁহফুলাৰ কাৰণে এই চিজনটোত তাৰমানে কটা মাখি বহুত প্ৰত্যেক বছৰে কটা মাখিয়ে উৎপাতত একদম হাত ভৰিত ফুলাই ফুলাই দিয়ে কামুৰি। আৰু তাৰপিছত আকৌ নতুনকৈ আৰু এটা পকা আহিছে কিবা একদম ক'লা ক'লা ঘৰে দুৱাৰে পানী চানী একদম ঘৰ এৰি পলাব নিচিনা হৈছে। চবতে বগাই ফুৰে হাজাৰ হাজাৰ লাখ লাখ আৰু ঔষধ ছিটিয়াইছোঁ ঔষধেও কাম নকৰে। ফেনাল দিছোঁ খেতিত দিয়া সেই ঔষধো দিছোঁ মাৰি তাৰমানে আকৌ উৎপন্ন হয়। বা কটা বাঁহৰ পৰা উৎপন্ন হৈ একদম হাজাৰ হাজাৰ লাখ লাখ পকা একদম জন্ম পাইছে। জন্ম পাই এইটো নিৰাময় কৰি দিবা ব্যৱস্থা কৰি দিব লাগে। বিভাগীয় কৰ্তৃপক্ষ অনুৰোধ থাকিল। নিউজ ডেস্ক ৰিপৰ্ট ডেমক্ৰেটিক আসাম।